আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যিসকল ব্যক্তিয়ে এতিয়ালৈকে PM কিষাণৰ ফাৰ্মাৰ আইডি বনোৱা নাই সেইসকল ব্যক্তিয়ে কিছুদিন পিছতে যিটো 20 নম্বৰ কিস্তি টকা সোমাব সেই টকাটো পাবনে নাই আৰু লগতে মই আলোচনা কৰিম যে একচুৱেলি যিটো ফাৰ্মাৰ আইডি হয় ফাৰ্মাৰ আইডি কোনসকল ব্যক্তিক বনাব দিছে আৰু লগতে যিটো 20 নম্বৰ কিস্তি হয় 20 নম্বৰ কিস্তি টকাটো কেতিয়া সোমাব ইয়াৰ বিষয়ে মই আলোচনা কৰিম গতিকে আপোনালোকে অলপ সময় চাই থাকক এইটো হৈছে PM কিষাণৰ অফিচিয়েল নটিফিকেশ্যন ইয়াতে নটিফিকেশ্যনটো চাওক PM কিষাণ বেনিফিচিয়াৰিজ এণ্ড এগ্ৰিষ্টেক ৰেজিষ্ট্ৰেশ্যন ইয়াতে নটিফিকেশ্যনটো প্ৰথমতে ইয়াৰ পৰা আৰম্ভ কৰি এইখিনিলৈকে চাওক ইয়াতে কি কৈছে ইফ এন এক্সিষ্টিং PM কিষাণ বেনিফিচিয়াৰী হেজ নট ৰেজিষ্টাৰ্ড আণ্ডাৰ দ্য এগ্ৰিষ্টেক ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰী দে আৰ ষ্টিল লাইকলি টু ৰিচিভ 20 ইনষ্টলমেণ্ট অৰ্থাৎ ইয়াতে কৈছে যে যিসকল ব্যক্তিয়ে আগৰে পৰা PM কিষাণৰ টকা পাই আছে কিন্তু এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই সেইসকল ব্যক্তিয়ে যিটো 20 নম্বৰ কিস্তি হয় 20 নম্বৰ কিস্তিটো পাব কিন্তু ইয়াতে কণ্ডিশ্যন আছে কণ্ডিশ্যনবিলাক কি বুলি কৈছে EKYC কমপ্লিটেড থাকিব লাগিব তাৰপিছত ইয়াতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থাকিব লাগিব আৰু ল্যান্ড যেটো ৰেকৰ্ড হয় মাটিৰ ডকুমেন্টছখিনি ইয়াতে ঠিকঠাক ভেৰিফাই হৈ থাকিব লাগিব এই তিনিটা কণ্ডিশ্যন যদি ঠিকঠাক আছে আগৰে পৰা যিবিলাক PM কিষাণৰ টকা পাই আছে সেইসকল ব্যক্তিয়ে এবাৰ 20 নম্বৰ টকাটো পাব এইখিনি আপোনালোকৰ ডাউট নিশ্চয় ক্লিয়াৰ হৈছে তাৰপিছত বাকি কি আছে মই আপোনালোকক এক্সপ্লেইন কৰি আছো ইয়াতে এগ্ৰিষ্টেক অৰ্থাৎ ফাৰ্মাৰ আইডিৰ বিষয়ে কি কৈছে ইয়াতে অলপ চাওক ফাৰ্মাৰ আইডি ইজ মেণ্ডাটৰী অনলি ফৰ নিউ applicants who apply on after January 1, 2025. Existing beneficiaries are not currently required to register under Registec. However, it is highly recommended for them to register in the future to ensure uninterrupted access to benefits. অৰ্থাৎ ইয়াতে কি কৈছে যিসকল 2025 জানুৱাৰী মাহৰ 1 তাৰিখৰ পিছত PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছে সেইসকল ব্যক্তিক ফাৰ্মাৰ আইডি বনাব লাগিব মাষ্ট বি এইটো ঠিক আছে কিন্তু আগৰে পৰা যিসকল ব্যক্তিয়ে PM কিষাণৰ টকা পাই আছে সেইসকলক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব কিন্তু এতিয়া নকৰিলে কোনো কথা নাই কিন্তু ইন ফিউচাৰ কৰিব লাগিব এইখিনি আপোনালোকে মনত ৰাখিব এতিয়া চাওক 20 নম্বৰ যিটো কিস্তি হয় 20 নম্বৰ কিস্তিৰ বিষয়ে কি কৈছে The 19 installment was released in February 2025, so the 20 installment is expected around June 2025 if eligible condition are met. 19 নম্বৰ কিস্তিটো ফেব্ৰুৱাৰী মাহত সোমাইছিল আপোনালোকে জানে যেটো 20 নম্বৰ ইনষ্টলমেন্ট আছে কিস্তি আছে জুন মাহৰ ফাৰ্স্ট উইকতে সোমোৱা কথা ইয়াতে জুন মাহ বুলি কৈছে আপোনালোকৰ জুন মাহৰ ফাৰ্স্ট উইকতে আপোনালোকে টকাটো পাব সো PM কিষাণৰ যিখিনি ফাৰ্মাৰ আইডিৰ বিষয়ে ডাউট আছিল নিশ্চয় মই আপোনালোকৰ ক্লিয়াৰ কৰিব পাৰিছো ইয়াৰ বাহিৰেও যদি আপোনাৰ কিবা ডাউট থাকে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅটো যিমান পাৰে শেয়াৰ কৰি দিব যেহেতু অসমত বহুতে PM কিষাণৰ টকা পায় বহুতে কনফিউজনত ভুগি আছে সো আজিৰ ভিডিঅ'ত এইখিনি আছিল ধন্যবাদ